মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি চতুৰ্থ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি স্পন্দনত থকা পাঠ হৈছে 2 আৰু পাঠটোৰ নাম হৈছে কি এটা ফুটা কল। এইটো এটা ধুনীয়া গল্প হয়। প্ৰথমে আমি এই পাঠটোৰ অনুশীলনীত থকা প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম আৰু শেষত মই তোমালোকক এই কাহিনীটো কৈ দিম, এই গল্পখন কৈ দিম। প্ৰথমে 1 নম্বৰ, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। প্ৰথমে পানীভাৰীজনে কান্ধত কলযোৰ ভাৰ বান্ধি লৈ বাটটোৰ কোনফালেদি অহা যোৱা কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন খ নম্বৰটো শুদ্ধ হ'ব। বাটটোৰ সোঁফালে অহা যোৱা কৰিছিল। বন্ধু, এতিয়াহে মনটো ভাল লাগিছে। নুফুটা কলটোৰ মনটো কেতিয়া ভাল লাগিছিল? যেতিয়া। ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন খ ফুটা কলটো অলাগতিয়াল নহয় বুলি জানিব পাৰিছিল তেতিয়া নুফুটা কলটোৰ মনটো ভাল লাগিছিল। তোমালোকে খ নম্বৰত গোল দিবা। তাৰপিছত 2 নম্বৰ, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। তোমালোকে এই প্ৰশ্নবোৰৰ উত্তৰ লিখিব লাগিব। প্ৰথমে ক নম্বৰ, পানীভাৰীজনৰ ঘৰ ক'ত আছিল? তোমালোকে লিখিবা যে পানীভাৰীজনৰ ঘৰ পাহাৰপুৰ নামৰ এখন গাঁৱত আছিল। তাৰপিছত খ নম্বৰ, পানীভাৰীজনৰ ঘৰৰ পৰা নৈ ঘাটৰ দূৰত্ব কিমান আছিল? পানীভাৰীজনৰ ঘৰৰ পৰা নৈ ঘাটৰ দূৰত্ব আছিল এমাইলমান আছিল। এমাইল হৈছে কি? 1 মাইল আছিল। তাৰপিছত গ নম্বৰ, ফুটা কলটোৱে কিয় কান্দিছিল? ফুটা কলটোৱে নিজকে অলাগতিয়াল বুলি ভাবি কান্দিছিল। তাৰপিছত ঘ নম্বৰ, নুফুটা কলটোৰ কিয় ভয় লাগিছিল? তোমালোকে লিখিবা যে খুৰাদৈয়ে বা পানীভাৰীজনে কোনোবা এদিন ফুটা কলটোক পেলাই দিব বুলি নুফুটা কলটোৰ ভয় লাগিছিল। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিলেই হ'ল। তাৰপিছত ঙ নম্বৰ, পানীভাৰীজনে কলযোৰক বাটটোৰ কাষলৈ কিয় লৈ গৈছিল? ফুটা কলহৰ পৰা পানী নিগৰি নিগৰি পৰি বাটৰ দাঁতিত ফুল গছবোৰ জকমককৈ ফুলি উঠিছিল। এই দৃশ্য দেখুৱাবলৈ পানীভাৰীজনে কলযোৰক বাটৰ কাষলৈ লৈ গৈছিল। তোমালোকে ঙ নম্বৰ প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা। তাৰপিছত ছ নম্বৰ, বাটটোৰ একাষেহে কিয় ফুল ফুলিছিল? তোমালোকে লিখিবা যে প্ৰতিবাৰে ফুটা কলহৰ পৰা পানী নিগৰি নিগৰি পৰি যিটো কাষেৰে পানীভাৰীজন বজাৰলৈ গৈছিল, বাটৰ সেই কাষে ফুলগছবোৰ জকমকাই ফুলি আছিল। দলত আলোচনা কৰি তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা। প্ৰথমে ক নম্বৰ, পানীভাৰীজন ফুটা কলটো আৰু নুফুটা কলটোৰ ভিতৰত কোনটো চৰিত্ৰ তোমাৰ আটাইতকৈ ভাল লাগিল আৰু কিয় লাগিল? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে নুফুটা কলহৰ চৰিত্ৰটো মোৰ আটাইতকৈ ভাল লাগিল কাৰণ নুফুটা কলটো ফুটা কলটোৰ প্ৰকৃত বন্ধু আছিল। ফুটা কলটোৰ দুখত তেওঁ দুখ পাইছিল আৰু সুখত তেওঁ সুখী হৈছিল। তাৰপিছত খ নম্বৰ, ফুটা কলটো নুফুটা কলটোৰ এজন ভাল বন্ধু আছিল। এই কথাষাৰ সাধুটোৰ কোনখিনি কথাৰ পৰা তুমি বুজি পালা? তোমালোকে লিখিবা যে ফুটা কলটোৰ আনন্দ দেখি নুফুটা কলটোৰো বৰ ভাল লাগিল। সি ফুটা কলটোলৈ চাই হাঁহি মাৰি ক'লে, বন্ধু, এতিয়াহে মনটো ভাল লাগিছে।
এইখিনি কথাৰ পৰা আমি বুজিব পাৰোঁ যে মানে ফুটা কলহটো নুফুটা কলহটোৰ এজন ভাল বন্ধু আছিল। তাৰপিছত 4 নম্বৰ, তলত দিয়া পানীৰ টোপালৰ মাজত থকা শব্দবোৰৰ অৰ্থ কাষৰ কলহৰ পৰা বিচাৰি উলিয়াই খালী ঠাইত লিখা। মানে তোমালোকে এই শব্দবিলাকৰ মিনিং ইয়াৰ পৰা বিচাৰি উলিয়াই ইয়াত লিখিব লাগিব। এইটো হৈছে কি নিতৌ। নিতৌ মানে হৈছে কি সদায়। আহুকাল মানে হৈছে বিপদ বিঘিনি। অলাগতিয়াল মানে হৈছে কি কামত নলগা। তাৰপিছত জাতিষ্কাৰ মানে হৈছে কি সুশোভিত। তোমালোকে মানে এইবোৰ মুখস্থ কৰিবা। মানে এইবিলাক কিন্তু মানে পৰীক্ষাত আহিব। তাৰপিছত জানো আহা। এইটো হৈছে কি বাউকা। ভাৰ কুৰিয়াবৰ নিমিত্তে ব্যৱহাৰ কৰা দুৱমূৰে খাজ কটা এফলীয়া বাঁহৰ যতন। তাৰপিছত সিকিয়া। বাউকাৰ 2 মূৰে ওলোমাই ভাৰ নিয়া জৰীৰ যতন। তাৰপিছত পানী ভাৰী। ভাৰেৰে কঢ়িয়াই পানী বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা লোক কি কয় পানী ভাৰী। তোমালোকে এইবোৰ মানে মনত ৰাখিবা। ভাষা অধ্যয়ন। প্ৰথমে হৈছে কি পঢ়া। মানে তোমালোকে এইখন পঢ়িব লাগিব। পাহাৰপুৰ নামে এখন গাঁৱত এজন পানীভাৰী আছিল। এই বাক্যটো তোমালোকৰ পাঠত পাইছা। ইয়াত থকা পাহাৰপুৰ নাম এখন গাঁও এজন মানে পানীভাৰ আৰু আছিল। এই শব্দবোৰ লগ হৈ সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰা এটা বাক্য গঠন হৈছে। মানে পাহাৰপুৰ নাম এখন তাৰপিছত গাঁও এজন। মানে এইবিলাক শব্দ লগ লাগি মানে ওপৰৰ বাক্যটো গঠন হৈছে। আৰু এই বাক্যটোৰ মানে কি এটা অৰ্থ আছে। জানো আহা। বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দই মানে একোটা পদ। মানে এই বাক্যটোত মানে এইবিলাক শব্দ ব্যৱহাৰ হৈছে। মানে এই শব্দবিলাক হৈছে প্ৰতিটো শব্দই হৈছে মানে একোটা পদ। তাৰপিছত 5ৰ ক। তলত দিয়া বাক্যটোৰ পদসমূহ তলৰ বাকচকেইটাত বেলেগ বেলেগকৈ লিখা। বহুদিনৰ আগৰ কথা। মানে এই বাক্যটোত মানে কি পদ আছে বহুদিন তাৰপিছত আগৰ আৰু কথা। মানে এই 3টা পদ আছে। কলহটোৰ গাত সৰু ফুটা এটা হ'ল। মানে এই বাক্যটোৰ পদ কোনবিলাক কলহ তাৰপিছত গাত তাৰপিছত সৰু ফুটা এটা হ'ল। এই সকলোবোৰ শব্দই হৈছে একোটা পদ। তাৰপিছত 6 নম্বৰ, তলত দিয়া বাক্য দুটাৰ পদসমূহ ওলট পালটকৈ দিয়া আছে। পদসমূহ সঠিক স্থানত বহুৱাই শুদ্ধ বাক্যটো খালী বাকচত লিখা। এইটো শুদ্ধকৈ লিখিলে কি হ'ব ৰাম এজন ভাল ল'ৰা। তাৰপিছত শ্ৰেণীত 4ৰ্থ তেওঁ পঢ়ে। এইটো যদি আমি ঠিক কৰি লিখোঁ তেনেহ'লে কি হ'ব তেওঁ 4ৰ্থ শ্ৰেণীত পঢ়ে। মনত পেলাও আহা। আমি আগৰ পাঠত পাই আহিছোঁ যে এটা বা এটাতকৈ বেছি আখৰ লগ লাগি কোনো অৰ্থ প্ৰকাশ কৰিলে শব্দ হয়। মানে আমি আগতে পাইছোঁ যে এটা বা এটাতকৈ বেছি বৰ্ণ বা আখৰ লগ লাগি মানে এটা অৰ্থ প্ৰকাশ কৰিলে কি হয় শব্দ হয়। যেনে বন্ধু এতিয়া মন ভাল লাগ। মানে এই সকলোবোৰে হৈছে কি একোটা মানে শব্দ। ওপৰৰ শব্দকেইটা ব্যৱহাৰ কৰি বাক্য সাজিলে হ'ব বন্ধু এতিয়াহে মনটো ভাল লাগিল। মানে এই শব্দবিলাক ব্যৱহাৰ কৰি মানে যদি আমি এটা বাক্য বনাওঁ তেনেহ'লে কি হ'ব বন্ধু এতিয়াহে মনটো ভাল লাগিছে। অৰ্থাৎ এটা বা তাতোকৈ অধিক পদ একগোট হৈ মনৰ ভাৱ সম্পূৰ্ণকৈ প্ৰকাশ কৰিলে বাক্য হয়।
মানে এটা বা এটাতকৈ অধিক পদ, এইবিলাক হৈছে কি পদ। লগ লাগি মানে মনৰ ভাৱ প্ৰকাশ কৰিলে সেইটো কি হ'ব, সেইটো হ'ব এটা বাক্য। মানে এইটো এটা বাক্য। বন্ধু এতিয়াহে মনটো ভাল লাগিছে, ইয়াত এটা মনৰ ভাৱ মানে প্ৰকাশ পাইছে, এইটো হৈছে কি এটা বাক্য। বাক্যটোত থকা বন্ধু এতিয়াহে মনটো ভাল আৰু লাগিছে, একোটা পদ। মানে এই সকলোবোৰে হৈছে কি একোটা মানে পদ। জানো আহা, এই মানুহজনে কি কৰি আছে, মানে মাটিৰে মানে পাত্ৰ বনাই আছে। যিজন মানুহে মাটিৰে পাত্ৰ বনায় তাক কি কয়, তাক কয় কুমাৰ। এইটো হৈছে কি চাক, মানে চাকত মাটিৰ পাত্ৰ বনাই আছে। মানে এইটো মানে বনোৱাৰ পিছত এইবোৰ কি কৰিব, ৰ'দত মানে শুকাবলৈ দিব। তাৰপিছত সেই পাত্ৰবোৰ মানে জুইত পুৰিব। তাৰপিছতহে এটা মানে পূৰ্ণাংগ পাত্ৰ হ'ব। দলত আলোচনা কৰি কোৱা, মানে তোমালোকে এইবোৰ দলত আলোচনা কৰি ক'বা। প্ৰথমে ক নম্বৰ, পানী অনাৰ বাহিৰে কলহ আন কি কামত ব্যৱহাৰ কৰা হয়। মানে খোৱা পানী ৰাখিবলৈ, মানে ৰন্ধন কাৰ্যত মানে ব্যৱহাৰ হোৱা পানী ৰাখিবলৈ আৰু পূজা পাৰ্বণত মানে কলহ ব্যৱহাৰ কৰা হয়। তাৰপিছত খ নম্বৰ, কলহৰ বাহিৰে মাটিৰে গঢ়া আন কি পাত্ৰ আমি ব্যৱহাৰ কৰোঁ আৰু কি কামত ব্যৱহাৰ কৰোঁ। কলহৰ বাহিৰে মাটিৰে গঢ়া পাত্ৰ হ'ল ঘটি, তাৰপিছত চাকি, ধূপদানি, হাঁড়ি আৰু টপ। তাৰপিছত ৭ নম্বৰ, আমি কৰা বিভিন্ন কামে আমাৰ মানে চৌপাশক বিভিন্ন প্ৰকাৰে সহায় কৰে। তুমি কৰা তেনে কিছুমান কামৰ বিষয়ে তলৰ তালিকাখনত লিখা। মই প্ৰকৃতিক ভাল পাওঁ, সেয়েহে মই অনাহকত গছৰ ডাল পাত নিছিঙো। তাৰপিছত লিখিবা যে গছপুলি মানে ৰোপণ কৰোঁ, পানী অপচয় নকৰোঁ, পৰিৱেশ পৰিষ্কাৰ ৰাখোঁ, পশু পক্ষীক মৰম কৰোঁ। তাৰপিছত ৮ নম্বৰ, তোমাৰ চৌপাশে থকা কি বস্তু তোমাৰ বেছি ভাল লাগে আৰু কিয় ভাল লাগে লিখা। এইটো তোমালোকে নিজে লিখিবা যে আমাৰ চৌপাশে থকা গছ গছনি, তাৰপিছত জীৱ জন্তু, মানে শস্য, এই সকলোবোৰে মানে মোৰ ভাল লাগে। তাৰপিছত ৯ নম্বৰ, তলত দিয়া ছবিখন চোৱা আৰু তাত দেখা কথাখিনি বৰ্ণনা কৰি এটা দফা লিখা। তোমালোকে ছবিখন চোৱা, এইটো হৈছে এটা মানে খেৰৰ ঘৰ। এই ল'ৰা ছোৱালীবোৰে এই ঘৰটোত কি মানে এটা কলহ মানে বান্ধি থৈছে। এই কলহটোত মানে চৰাইয়ে বাহ বান্ধিছে আৰু পোৱালি দিছে। তাৰপিছত ইহঁতে মানে চৰাইবোৰক আহাৰ দি আছে। এনেকৈ তোমালোকে মানে নিজে লিখিবা। তাৰপিছত ১০ নম্বৰ, তলত দিয়া ছবিকেইখন মনোযোগেৰে চোৱা। তোমালোকে ১ নম্বৰ ছবিখনত চোৱা যে এই কাপটো কি ভাঙি গৈছে। তাৰপিছত এই কাপটোত মানে কি কৰি আছে, মানে ডিজাইন কৰি আছে, নক্সা কৰি আছে। তাৰপিছত কাপটোত মানে মাটি ভৰাই আছে। তাৰপিছত কাপটোৰ ভিতৰত এটা মানে গছপুলি মানে ৰোপণ কৰিলে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া মানে তোমালোকক মই কাহিনীখন অলপ কৈ দিছোঁ। মানে বহুদিন আগত এখন গাঁৱত এজন মানে পানীভাৰী আছিল। পানীভাৰী মানে হৈছে কি, মানে যিজন মানুহে পানী বেচি বা পানী বিক্ৰী কৰি জীয়াই থাকে তাক কি কয়, পানীভাৰ। এদিন গছৰ ডালত লাগি তাৰ এটা কলহ ফুটা হৈ গ'ল। তেতিয়া নুফুটা কলহটোৱে ফুটা কলহটোক ক'লে, বন্ধু মোক ভয়ে লাগিছে, কোনোবা এদিন মানে তোমাক পেলাই দিয়ে। তেতিয়া ফুটা কলহটোৱে কান্দিবলৈ ধৰিলে। পানীভাৰীজনে তেতিয়া তেওঁৰ কলহ দুটাক ৰাস্তালৈ লৈ গৈ দেখুৱালে যে মানে ফুটা কলহটোৰ পৰা পানী পৰি পৰি ৰাস্তাৰ ফুলবোৰ জকমকাই ফুলি উঠিছে। ফুলবোৰ চাই ফুটা কলহটোৰ মনটো বৰ ভাল লাগিল। ফুটা কলহটোৱে বুজি পালে
আৰু নিজকে অলাগতিয়াল বুলি ভবাটো বন্ধ কৰিলে তোমালোকে পাঠটো ভালকৈ পঢ়িবা, তেতিয়াহে তোমালোকে আৰু ভালকৈ বুজি পাবা।